এয়া আমি সকলো বৰদোৱালৈ ওলাইছোঁ দেই। শংকৰদেৱৰ জন্মস্থান নগাঁও বৰদোৱা। এয়া মোৰ ভাগিন ভনী, এয়া নাতি দেই অভি। এয়া আমাৰ দিগবি। এয়া চবেই বৰদোৱা থান চাবলৈ যায়। পৰীক্ষা শেষ হ'ল, ফুৰিবলৈ ওলাই আহিছে। কিন্তু বতৰটোহে মানে দেখি মনটো বেয়া লাগিলে। ঘৰৰ পৰা ওলাওঁতে ভিডিঅ' কৰাই নহ'ল, মানে ইমানেই বতৰ বেয়া। গৈ থাকোঁচোন, তাত কি হয় চাব লাগিব। আগলৈ দেখাই আছোঁ। এয়া বতৰটো অকণমান মুকলি কৰিছে, ভাল লাগিছে বতৰটো মুকলি কৰিলেও মনটো। নহ'লে ওলাই আহিছোঁ যদিও অকণো ভাল লগা নাই, ইমান দবা পিটা বৰষুণ তেজপুৰত। এইফালে এতিয়া ভোমোৰাগুৰি দলঙতে আহি আছোঁ। সময় লাগিব অকণমান, বতৰো বেয়া যে। ৰেডি সোমাইছোঁ, সোমাই গৈছোঁ ঈশ্বৰৰ নাম লৈ। এই ইহঁতক দেখাবলৈ আহিছোঁ, ল'ৰা ছোৱালীকেইটা। এইবোৰ তেতিয়াহ'লে আগত সেৱা এটা কৰি আহোঁ বুলি খোজকাঢ়ি ওলাইছোঁ। মোৰ নামঘৰ ভাগ এয়া গোটেই ৰাজহাঁহে মানে চৰি আছে ধুনীয়াকৈ, ভাল লাগিছে দেখি পেলাই বৰদোৱা থানত। এয়া শিলিখাজোপা, শংকৰদেৱে ৰোৱা শিলিখা। এয়া শিলিখা, বহু পুৰণি শিলিখা গছ। ওপৰতো এতিয়া অকণমান বেয়া হৈ গৈছে বাৰু শিলিখাজোপা। এয়া মূল নামঘৰৰ প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰিছোঁ আমি। আমি মানে বাহিৰে চাবলৈ আহিছোঁ যে, সেইকাৰণে বাহিৰৰ পৰাই সেৱা ভাগ আগবঢ়াইছোঁ আৰু। আকৌ উভতি যাবগৈ লাগিব। কিয় সাজ পোছাক গোটেইকেইজনীয়ে পৰিধান কৰি নহাৰ কাৰণে ভিতৰত নোসোমালোঁ আৰু বাহিৰৰ পৰাই ভনী ফালে বাহিৰৰ পৰাই সেৱা কৰিলোঁ। সিহঁতিও পৰিধান কৰি অহা নাই। ভিডিঅ' কৰিব গৈ আছোঁ। সিহঁতি মানে আকাশী গংগা চাবলৈ বহুত আশা পাতি ৰখি আছে আৰু আকাশী গংগা দেখা নাই যে। নামটোৱে ধুনীয়া দিয়কচোন। মানুহ আহে যে দূৰ দূৰণিৰ পৰা, চবেই নিজৰ কাৰণে ভাত বনাইছে। ইয়াত নিৰামিষ ভাত খাব পাৰিব। ইয়াত মানুহ লৈ আহিছে পিকনিকৰ পৰা। এই আকাশী গংগা পাইছোঁহি, দূৰৰ পৰা দেখিয়েই ভাল লাগিছে পুখুৰী ভাগ। আজিকালি এক ৰাউণ্ড দিব পাৰে আপুনি, কিন্তু ইমান খোজকাঢ়িব নোৱাৰোঁ যে। চাৰিওফালে ধুনীয়াকৈ বনাই দিছে আৰু আগতকৈ বহুতখিনি ভাল হৈছে। ঐ তই যে কৈছিলি সেই মন্দিৰভাগ সেয়া, এইফালে ঘূৰি যাব পাৰিবি খোজকাঢ়ি? এয়া দিগবিয়ে পাৰিব বুলি কৈছে দেই মন্দিৰভাগলৈ যাবলৈ। চাওঁচোন কিমান দূৰ খোজকাঢ়ি যাব পাৰোঁ। মানে এয়া অভি এয়া ধুনীয়া গাড়ী নিব পাৰি নেকি সেই মন্দিৰভাগলৈ? এই খোল এটা আছে, ডাঙৰকৈ বনাই থৈছে, কিন্তু আমি যাবলৈ এতিয়া নোৱাৰোঁ যে খোজকাঢ়িব ইমান দূৰ। এতিয়া দিগদাৰ, ভৰি বিষ। চব্জি, আমলখি আচাৰ চব লৈ আহিছোঁ। ইয়াতে খাই পেলাই আকৌ ওলাই যাম আৰু। চবেই পাতে হাতত ডিছপ'জেবল পাত লৈ লৈছে। এয়া দিগবিয়ে দেখাইছে দেই ডিছপ'জেবল পাতখন। এয়া ভনীয়ে বিলাই আছে। চবকে বুফে কৰি দিছোঁ আৰু নিজে নিজে লৈ লৈ খাব আৰু। আমি খাওঁ এতিয়া, ভোকো লাগিছে, ৰাতিপুৱা একো খাই অহা নাই। যাবলৈ ওলালোঁ ঘৰৰ পৰা ৰুটি বাটি থানৰ পৰা বিদায় লৈ গাড়ী লৈ আহি আছোঁ। নতুনকৈ বনোৱা প্ৰকল্পটো চাবলৈ যাওঁ, গাড়ীৰে খোজকাঢ়িব নোৱাৰোঁ যে। এয়া গৈ আছোঁ, আমি তাতে থৈ আহিম আৰু নতুন প্ৰকল্পটোলৈ।
গাড়ীৰে মানুহবোৰে ইফালে আকাশীগংগা দি খোজকাঢ়ি যোৱা দেখিছোঁ বাৰু। এফালে গৈ চাওঁচোন কি পাওঁ। শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নতুনকৈ প্ৰকল্পটো বনাইছে, তাকে চাবলৈ আহিছোঁ। প্ৰৱেশদ্বাৰ নাজানো, প্ৰৱেশদ্বাৰেদিও সোমাই গৈছোঁ। পুৰা চেকিং, ইমান ধুনীয়াকৈ বনাইছে। চাফ চিকুণৰ কাৰণে ইয়াত মানে বেগ চেগ একো নিব নিদিয়ে, পানী বটল এটাও নিব নিদিয়ে। ভালেই কৰিছে, মানুহবোৰে ইমান লেতেৰা কৰে। ইমান সুন্দৰভাৱে বনাইছে, বস্তু নষ্ট কৰি পেলালে বেয়া লাগিব দিয়কচোন। সোমায়েই ভাল লাগিছে পৰিৱেশটো। চুইজাৰ পিন্ধিও ইয়ালৈ আহিব নোৱাৰে দেই, চবেই ধুতি পাঞ্জাবী চব নিজৰ মানে জাতীয় সাজপাৰ পিন্ধিহে ইয়াত সোমাব পাৰিব। গুৰুজনাৰ আমাৰ চবতছে খুব ধুনীয়া সুন্দৰ হৈছে। আমাৰ লগত অহা ভাগিনজনী সোমাব নোৱাৰিলে, তাই চুইজাৰ পিন্ধি আহিছে যে, উপায় নাই, আহিম বুলি ভবাও নাছিলে তেনেকৈ। এইফালে সত্ৰীয়া নৃত্যৰ হেৰিত থৈছে, মূৰ্তিবোৰ ধুনীয়াকৈ সজাই থৈছে, ইমান ধুনীয়া হৈছে। বতাহ খুব ফেৰফেৰীয়া বতাহ চাৰিওফালে। ওপৰলৈ এতিয়া বাইদেউ উঠিব নোৱাৰে, ইয়াৰ পৰাই ফটো এখন লৈছে। তালৰ ঘৰ, তাল যে বজাই যে নামঘৰ তাল। এয়া আমাৰ সিংহাসন, এই নামঘৰ থাপনাত যিখন সিংহাসন থাকে, এয়া বনাই দিছে ধুনীয়াকৈ, বৰ সুন্দৰ হৈছে। চৰকাৰে কিন্তু বৰ ধুনীয়া, কিন্তু ইয়াৰ ভিতৰত মানে একো বটল এটাও আনিব নিদিয়ে। মটনৰ পেকেট বনাইছে ন, ফুলবোৰ দেখিছে কি সুন্দৰ হৈছে। ফুলবোৰ ইমান ধুনীয়া, বাগানভেলীয়া ফুল, ছিজন ফ্লাৱাৰবোৰ খুব ধুনীয়াকৈ ফুলি আছে। বৰদোৱাৰ পৰা বিদায় মাগিলোঁ, এতিয়া আমি চাপানলালৈ যাওঁ। দিগবি মন চাপানলা চাই যায়, আমিও যোৱা নাই, ইমান ওচৰতে আছে। আজি চাওঁগৈচোন কি আছে তাত। এইয়া চাপানলা ৰাস্তা দি গৈ আছোঁ, নাপাওঁগৈ আগতে অহা নাই যে, তথাপি এইখিনি পালত ভাল লাগিছে। পাহাৰৰ দাঁতিয়ে দাঁতিয়ে চেগুন গছ চাবলৈ খুব মন, আৰু জলপ্ৰপাত চাইহে যাব তাই শিৱসাগৰলৈ ঘূৰি পেলাই। সেইকাৰণে এতিয়া জলপ্ৰপাতটো দেখিবৰ কাৰণে আহিবলগীয়া হ'ল আৰু চাপানলালৈ। গৈ আছোঁ, ধুনীয়া ৰাস্তা, একদম চুনচান, ধূলি বালি নাই, ধুনীয়া ৰাস্তা। সোণাৰু মদাৰ গছো আছে। চম্পাৱতী মুকলি মঞ্চ, আহিলোঁ হয়, এয়া পানী বৈ আহিছে। কিন্তু জলপ্ৰপাতলৈ আকৌ ওপৰলৈ উঠি যাব লাগিব, পানীখিনি আৰু চাই পেলাই গুচি যাব লাগিব। দেৰিও হ'ল, পাহাৰে আৱৰা। আহিলোঁ হয়, কিন্তু এতিয়া জেগাত যাবলৈও এতিয়া হেৰি হ'ল, সময়টোও বেয়া হ'ল, 3টা বাজি পাৰ হৈ গ'ল। ব'লা সঁচাকৈ আহিবি, অৰুণাচল যাবি, তেতিয়া সেই অলপ দূৰ গৈ জলপ্ৰপাত ঢেৰ পাবি। নাইবৰ জেগা নাই, ইফালে আছে চাওঁগৈ বৈ, নাইবৰ আছে, সি জানে। বহি লোৱা, আমাৰ আকৌ পাইলটৰ কিবা হ'লে আমাৰ দিগদাৰ হ'ব। এটাও নাজানো গাড়ী চাড়ী লাহে লাহে। এয়া পল্লৱো নামি গৈছে, মাজলৈ নাযাবা, এইবোৰ বনভোজস্থলী হয়, ৰিজৰ্টৰ লিখীয়া আছে, বনাই দিছে। মানুহবোৰ ৰাতি আহি থাকেহি ইয়াত, চাৰিওফালে পাহাৰে আৱৰা, ধুনীয়া পৰিৱেশ। তোমালোক দুজন কি পতি পত্নী নেকি? অঁ, বিয়া ঠিক হৈ আছে দেই এওঁলোকৰ। এয়া এওঁলোকৰ বিয়া ঠিক হৈ, দুইজনে ফটো লৈছোঁ। ধুনীয়া, দুইজন ধুনীয়া দেই। আমি তামোল এখন খাওঁ। দিগবি মানে ভয়টো বেছি, আকৌ চাবলৈও মন। ককায়েকে ধৰি লৈ গৈছে, তাই দেখাত ডাঙৰ, সৰু, এবাৰ 7লৈ পাব, কিন্তু মুখৰ ডাঙৰ যে, ডাঙৰ লাগে। তাৰ পানীখিনি চুইহে যাব বোলে।
কথাবোৰ অভিনয় তেনেকুৱা ডিগি পানী চো জলদি চো যাব লাগে যা পানী চো জলদি চো এয়া ডিগিয়ে পানী চুলে দেই এয়া অভিদিগ্বে পানী চুই যেনে তেনে আহিলেগৈ আৰু গৰম দিনত আৰু ভাল লাগিব আহি এয়া চাপানৰ পৰা বিদায় লৈ এয়া যাবলৈ ওলালোঁ আৰু চম্পাৱতী মুকলি মঞ্চত জুবিন গাৰ্গৰ মন যায় চাপানলাত ধুনীয়াকৈ অংকন কৰি থৈ